জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ সোণাৰীৰ পৰিচয় আধাৰিত তথ্যচিত্ৰ বিহংগম দৃষ্টিৰে ডায়েট শিৱসাগৰ। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ সোণাৰীৰ যিবিলাক ক্ৰিয়াকলাপ এইখিনি বিষয়ে বৰ বেছিকৈ মানুহে নাজানে। ইয়াত যিসকলে সাধাৰণতে ট্ৰেইনিং লৈ থাকে তেওঁলোকেহে অৱগত। সেইকাৰণে মোৰ ছাত্ৰ ছাত্ৰীসকলে ক'লে, ছাৰ আমি প্ৰচাৰ প্ৰসাৰৰ কাৰণে কিছু পদক্ষেপ লোৱাটো অত্যন্ত জৰুৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিটো উৎসাহ এইটো দেখি মই ভাল পালোঁ আৰু যিখিনি কাম তেওঁলোকৰ দিনত কৰিছিলে সেইখিনিকে তথ্য সম্বলিতভাৱে ইয়াত উপস্থাপন কৰিবলৈ যত্ন কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে তেওঁলোকে 2টা বছৰত ইয়াত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপৰ জৰিয়তে কেনেকৈ উপকৃত হৈছিল এই কথাবোৰ ইয়াত তথ্য সহকাৰে সম্বলিত কৰাৰ উদ্দেশ্য। এখন ডকুমেণ্টাৰীৰ সহায়ত ইমান কম সময়ৰ ভিতৰত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ইংৰাজীত ডায়েট নামৰ অনুষ্ঠানটোৱে যিবিলাক কাৰ্য কৰি থাকে এইখিনি গোটেইখিনিকে ইয়াত সামৰি লোৱাটো ইমান সম্ভৱ নহয়। ৰাতিপুৱাৰ পৰা গধূলিলৈকে বিভিন্ন ধৰণৰ নিৰ্দেশনা আমি পাই থাকোঁ। আমাৰ নিৰ্দেশনাৰ পৰা স্থানবিলাক হৈছে কেতিয়াবা আমি NCERTৰ পৰা পাওঁ, কেতিয়াবা আমি SCERTৰ পৰা পাওঁ, কেতিয়াবা আমি NCTৰ পৰা পাওঁ, কেতিয়াবা আমি বিভিন্ন NGOবিলাকৰ পৰা পাওঁ। ইয়াৰ সৰ্বাংগীন কল্যাণকামী উদ্দেশ্য হৈছে শিক্ষাৰ গুণগত মান উন্নয়ন। এই ডকুমেণ্টাৰীৰ যোগেৰে ডায়েট কি, কিয় আৰু কেনেকৈনো কামবোৰ কৰি আছে এইটো জনমানসত সঠিকভাৱে প্ৰতিফলিত কৰিব আৰু যাৰ সহায়ত ডায়েট নামৰ প্ৰতিষ্ঠানটোৱে যিবোৰ কাৰ্যকলাপ কৰি গৈছে সেইবোৰ অকণমান হ'লেও জনসাধাৰণৰ মাজত বিতৰণ কৰাত সহায় কৰিব, য'ত তেওঁলোকৰ স্মৃতি জড়িত হৈ থাকিব, অনুষ্ঠানটোৰ স্মৃতি জড়িত হৈ থাকিব, লগতে আমাৰ কাৰ্যকলাপৰ ওপৰত এটা চমু আভাস সমাজে পাব, শিক্ষক সমাজে পাব আৰু ভৱিষ্যতৰ কাৰণে এটা চিন হৈ ৰ'ব। ছাত্ৰ ছাত্ৰীসকলৰ এনে প্ৰশংসাক পুনৰবাৰ শলাগ লৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ অ'ত ত'ত সিঁচৰতি হৈ আছে আহোম ৰাজত্বৰ সোণোৱালী ঐতিহ্য। গৌৰৱময় 600 বছৰীয়া সোণালী ইতিহাসৰ সাক্ষ্য বহনকাৰী এই জিলাৰ এক
সুকীয়া পৰিচয় আৰু মৰ্যাদা আছে। এই শিৱসাগৰ জিলাৰে এখন অন্যতম ইতিহাস প্ৰসিদ্ধ ঠাই চৰাইদেউ। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাই চৰাইদেউতে প্ৰথম স্থায়ী ৰাজধানী স্থাপন কৰিছিল। চৰাইদেউত অৱস্থিত আহোম যুগৰ মৈদামসমূহে শেহতীয়াকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰি সমগ্ৰ বিশ্ববাসীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পূৰ্বে চৰাইদেউ শিৱসাগৰ জিলাৰে অংশ আছিল যদিও বৰ্তমান ই এখন পূৰ্ণাংগ জিলা। চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ পৰা উত্তৰ দিশে প্ৰায় ৫.৫ কিলোমিটাৰ নিলগৰ দিচাং নৈ দাঁতিৰ এখন শান্ত আৰু মফচলীয় চহৰ এইখন ভজু। আহোম পদবীধাৰী ভজু বৰবৰুৱাৰ নাম অনুসাৰে চহৰখনৰ নাম ভজু ৰখা হৈছিল। অনুপম প্ৰাকৃতিক শোভাৰে সুশোভিত শস্যে মৎস্য উভয় নদী ভজু আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ। ভজুকে ধৰি সমগ্ৰ জিলাখন ভিন্ন ধৰ্মাৱলম্বী, ভাষাভাষী, জাতি জনগোষ্ঠীৰ লোকৰ শান্তিপূৰ্ণ বসতিস্থল। আৰু এই ভজুতেই অৱস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ সোণাৰী। চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নয়নৰ কাৰণে জিলা পৰ্যায়ত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং চমুকৈ ডায়েট গঠনৰ পোষকতা কৰা হৈছিল। আৰু তাৰ ফলশ্ৰুতিত তৃতীয় পৰ্যায়ত 1996 চনত প্ৰতিষ্ঠা হ'ল ডায়েট শিৱসাগৰ সোণাৰী। নৱগঠিত চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ পৰা 5.5 কিলোমিটাৰ দূৰত্বৰ ভজু নামৰ ঠাইত অৱস্থিত ডায়েট শিৱসাগৰে মূলতঃ শিৱসাগৰ আৰু চৰাইদেউ দুয়োখন জিলাৰ বিদ্যালয় শিক্ষাৰ উন্নয়নত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰত 2 বছৰীয়া প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা পাঠ্যক্ৰম চমুকৈ DLED আগবঢ়োৱা হয়। ডায়েটৰ মূল দায়িত্বসমূহ হৈছে প্ৰাক নিযুক্তিকালীন শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা, বৰ্তমান জিলা দুখনত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰয়োজন ভিত্তিক হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন প্ৰশিক্ষণ প্ৰদান কৰি প্ৰয়োজনীয় অৰ্হতা বিকাশ কৰা, পৰিৱৰ্তনশীল শিক্ষা ব্যৱস্থাত পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকসকলক প্ৰস্তুত কৰি তোলাত ডায়েটে বিজ্ঞানসন্মত দৃষ্টিভংগীৰে পৰিকল্পনা প্ৰস্তুত কৰে। বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ শৈক্ষিক সমস্যাসমূহ দূৰীকৰণৰ বাবে শৈক্ষিক গৱেষণাৰ যোগেদি নিদানমূলক ব্যৱস্থা গ্ৰহণ কৰা, পাঠ্যক্ৰম, পাঠ্যপুথি আৰু অন্যান্য শৈক্ষিক সমল প্ৰস্তুতকৰণত ডায়েটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত শিক্ষণশৈলী তৃণমূল পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ বিভিন্ন অংশীদাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। বিদ্যালয়সমূহলৈ ধাৰাবাহিক শৈক্ষিক সমৰ্থন প্ৰদানৰ জৰিয়তে শৈক্ষিক প্ৰগতি নিশ্চিত কৰা, উচ্চ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়লৈকে সকলো শৈক্ষিক কৰ্মকৰ্তাৰ সৈতে সহযোগিতা বৰ্তাই ৰখা। ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ SCRD দ্বাৰা পৰিচালিত অন্য জিলা শিক্ষাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ দৰে এই প্ৰতিষ্ঠানতো মুঠ 7টা শাখা বা ব্ৰাঞ্চ আছে। সেই শাখাসমূহ হৈছে প্ৰি ছাৰ্ভিচ টিচাৰ এডুকেশ্যন চমুকৈ PSD, ইন ছাৰ্ভিচ ফিল্ড ইণ্টাৰেকশ্যন
Innovation and Coordination চমুকৈ IFIC, Curriculum, Material Development and Evaluation চমুকৈ CMDE, Work Education, District Resource Unit চমুকৈ DRU, Planning and Management আৰু Educational Technology চমুকৈ ET। ডায়েট শিৱসাগৰৰ দৈনন্দিন কাৰ্যসূচী আৰম্ভ হয় প্ৰাতঃ সভাৰ দ্বাৰা। প্ৰতিষ্ঠানৰ অধ্যক্ষ সমন্বিতে সমূহ শৈক্ষিক বিষয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত প্ৰশিক্ষাৰ্থীসকলে প্ৰাতঃ সভাখন অনুষ্ঠিত কৰে। প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা গঠিত একোটা দলে এসপ্তাহৰ বাবে প্ৰাতঃ সভাখন পৰিচালনা কৰে, য'ত প্ৰাণায়াম, প্ৰাৰ্থনা, দিনটোৰ তাৎপৰ্য, মহৎ লোকৰ বাণী, কুইজ, সংকল্প গ্ৰহণ, জাতীয় সংগীত আদি পৰিৱেশন কৰা হয়। এইদৰে সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে সমগ্ৰ বাতাবৰণটো ইতিবাচক শক্তিৰে ভৰাই তোলে। ডায়েট শিৱসাগৰৰ প্ৰতিটো বিভাগত কৰ্মৰত শৈক্ষিক বিষয়াসকল শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কাৰ্যৰ সৈতে দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে সমৃদ্ধ। তেখেতসকলে জ্ঞান আৰু অভিজ্ঞতাৰ সমাহাৰ ঘটাই ভৱিষ্যত শিক্ষক তৈয়াৰ কৰাৰ কাৰ্যত আত্মনিয়োগ কৰাৰ লগতে
কৰ্মৰত শিক্ষকসকলক লাগতিয়াল প্ৰশিক্ষণ প্ৰদান কৰি জিলাখনৰ শৈক্ষিক উত্তৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। অধ্যক্ষ মহোদয়ৰ দূৰদৰ্শী নেতৃত্ব তথা সুপৰিকল্পিত পৰিচালনাৰে সমূহ শৈক্ষিক বিষয়াৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলতেই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ শৈক্ষিক দিশটোৱে ঊৰ্ধ্বমুখী গতি লাভ কৰিবলৈ সক্ষম হৈছে। শৈক্ষিক বিষয়াসকলৰ সমান্তৰালকৈ অনা শৈক্ষিক কৰ্মচাৰীসকলেও প্ৰতিষ্ঠানখনিৰ উন্নতিৰ হকে নিজৰ বৰঙণি আগবঢ়াই আহিছে। প্ৰতিষ্ঠানৰ কাৰ্যালয় সম্পৰ্কীয় দৈনন্দিন কাম-কাজসমূহ সুচাৰুৰূপে সম্পন্ন কৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ওপৰত ন্যস্ত কৰা দায়িত্বও নিষ্ঠা সহকাৰে পালন কৰি আহিছে। ডায়েট শিৱসাগৰৰ প্ৰি ছাৰ্ভিচ টিচাৰ এডুকেশ্যন বিভাগৰ অধীনত বিভিন্ন কাৰ্যসূচী সমাপন হয়। তাৰ ভিতৰত ডায়েট শিৱসাগৰে জিলাখনত কৰ্মৰত শিক্ষকসকলৰ বাবে প্ৰয়োজন অনুসৰি বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। SCRT নিৰ্দেশনা মৰ্মে প্ৰতিষ্ঠানত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা, ক্ৰিয়া সমন্বিত পাঠদান সম্পৰ্কীয় প্ৰশিক্ষণৰ দিহা কৰা হৈছে। তদুপৰি শৈক্ষিক বিষয়াসকলেও সমল ব্যক্তি হিচাপে নানা সময়ত জিলাখনৰ অন্য প্ৰান্তত ICT সম্পৰ্কীয় পাঠদান কৌশল, মানসিক স্বাস্থ্য সজাগতা সম্পৰ্কীয় প্ৰশিক্ষণো প্ৰদান কৰি আহিছে। এনে প্ৰশিক্ষণৰ জৰিয়তে NEP 2020ৰ অন্তৰ্গত লক্ষ্য উদ্দেশ্যসমূহ সফল হোৱাৰ ক্ষেত্ৰত শিক্ষকসকলৰ মাজত দক্ষতা বৃদ্ধি হৈছে, যিয়ে সামগ্ৰিকভাৱে শৈক্ষিক প্ৰগতিত বৰঙণি আগবঢ়াইছে। প্ৰতিষ্ঠানৰ শৈক্ষিক বিষয়াসকলে সময়ে সময়ে SCRTৰ উদ্যোগত আয়োজিত প্ৰশিক্ষণত যোগদান কৰি নতুন জ্ঞান আৰু তথ্যৰে নিজকে সমৃদ্ধ কৰি তোলাৰ লগতে শিক্ষাখণ্ডৰ লগত জড়িত অন্যান্য অংশীদাৰসকলকো উপকৃত কৰিছে। DLED পাঠ্যক্ৰমৰ অন্তৰ্গত এটি গুৰুত্বপূৰ্ণ অংশ হৈছে স্কুল ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম। ডায়েট শিৱসাগৰৰ অধীনত মুঠ 10খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক লেব স্কুল আছে। সেইসমূহ স্কুললৈ গৈ শিক্ষাদানৰ লগতে কেতবোৰ আনুষংগিক ক্ৰিয়াকলাপৰ দ্বাৰা আমাৰ প্ৰশিক্ষাৰ্থীসকলে শিক্ষণ ব্যৱস্থাৰ বাস্তৱ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিখন বিদ্যালয়ৰ বাবে একোজনকৈ মেণ্টৰ শিক্ষক থাকে, যিসকলে প্ৰশিক্ষাৰ্থীসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। জিলা শিক্ষাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰ প্ৰশিক্ষাৰ্থীসকলে বিদ্যালয়সমূহত সমাপন কৰা স্কুল ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমৰ স্মৃতিসমূহ ধৰি ৰাখিবৰ বাবে 2022 বৰ্ষত SIPৰ কাৰ্যসমূহ সামৰি এটি এলবাম প্ৰস্তুত কৰা হৈছিল। ৰঙীন আলোকচিত্ৰ সম্বলিত এলবামটিৰ জৰিয়তে প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলে ৰূপায়ণ কৰা কাৰ্যাৱলীসমূহৰ বিষয়ে যিকোনো লোকেই অৱগত হ'ব পাৰিব। স্কুল ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমক ব্যৱহাৰ কৰিবৰ বাবে প্ৰশিক্ষাৰ্থীসকলে নিজ হাতে প্ৰস্তুত কৰা শিক্ষণ সামগ্ৰী প্ৰদৰ্শনী প্ৰতি বছৰে প্ৰতিষ্ঠানত অনুষ্ঠিত হয়। প্ৰতিজন শৈক্ষিক বিষয়াই এই শিক্ষণ সামগ্ৰীসমূহৰ মূল্যায়ন কৰে আৰু যাৱতীয় পৰামৰ্শ প্ৰদান কৰে, যাতে ভৱিষ্যত দিনত ত্ৰুটিহীনভাৱে এইসমূহ প্ৰস্তুত কৰি প্ৰদৰ্শন কৰিব পৰা যায়। এই শিক্ষণ সামগ্ৰীসমূহৰ মাজৰ পৰা উৎকৃষ্ট হিচাপে বিবেচিত সামগ্ৰীসমূহ পৰৱৰ্তী সময়ত বিদ্যালয়বিলাকত প্ৰদান কৰাৰো ব্যৱস্থা হাতত লোৱা হয়। ডায়েট শিৱসাগৰে হাতত লোৱা এটি উল্লেখযোগ্য আৰু ব্যতিক্ৰমী পদক্ষেপ হৈছে প্ৰশিক্ষাৰ্থীসকলৰ সহযোগত পুস্তিকা প্ৰকাশৰ ব্যৱস্থা কৰা। বৰ্তমানলৈকে প্ৰস্তুত কৰা তেনে কিছু পুস্তিকা হৈছে জ্যেষ্ঠ প্ৰবক্তা শ্ৰীযুতা মীনা শইকীয়াৰ উদ্যোগত প্ৰকাশিত বিদ্যালয় শিক্ষাৰ প্ৰেক্ষাপটত সংক্ষেপে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, প্ৰশিক্ষাৰ্থীসকলৰ সহযোগত আৰু বিভিন্ন সময়ত
নানান আলোচনা পৰ্যালোচনাৰ অন্তত প্ৰকাশিত পুস্তিকাখনিত থুৰতে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ গুৰুত্বপূৰ্ণ দিশসমূহ অৱলোকন কৰা হৈছে। জ্যেষ্ঠ প্ৰবক্তা শ্ৰীযুতা দীপাৰাণী গগৈৰ উদ্যোগত প্ৰকাশিত গণিত আৰু গণিতৰ সতে হৈছে এনে এখন পুস্তিকা, য'ত প্ৰশিক্ষাৰ্থীসকলে অসমৰ গণিত জগতৰ প্ৰসিদ্ধ লোকসকলৰ সৈতে গ্ৰহণ কৰা কিছু সাক্ষাৎকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। পুস্তিকাখনে ISBN নম্বৰ পাবলৈও সক্ষম হৈছে। ইংৰাজী বিভাগৰ প্ৰবক্তা শ্ৰীযুতা পৰিণীতা হাজৰিকাৰ উদ্যোগত এতিয়ালৈকে 3খন পুস্তিকা প্ৰকাশ হৈছে। তাৰ ভিতৰত বুকলেট অফ ষ্টৰিজ হৈছে প্ৰশিক্ষাৰ্থীসকলৰ পৰিয়ালৰ সদস্য বা আত্মীয়সকলৰ কিছু হাস্যৰসাত্মক কাহিনীৰ সংকলন। আনহাতে ফানি টেলছ অফ আৱাৰ গ্ৰেণ্ড পেৰেণ্টছত প্ৰশিক্ষাৰ্থীসকলৰ ককাক আইতাসকলৰ কিছুমান হাস্যমধুৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে। আন এখন পুস্তিকা এছৰ্টেড অৰেল ফকল'ৰছ অফ আৱাৰ টি কমিউনিটি ফ্ৰেণ্ডছত চাহ জনগোষ্ঠী সমাজৰ লোককাহিনী যেনে সাধু, সাঁথৰ, কবিতা আদি একত্ৰিত কৰি ছপা কৰি উলিওৱা হৈছে। প্ৰাক্তন প্ৰবক্তা শ্ৰীযুতা মূৰ্ছনা বৰাৰ উদ্যোগত প্ৰকাশিত হিষ্টৰীয়া হৈছে প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা সম্পাদিত হোৱা গৱেষণামূলক অধ্যয়নৰ এক দস্তাবেজ, য'ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত বিস্তৃত হৈ থকা আহোম যুগৰ দৌল, দেৱালয়, মন্দিৰ, পুখুৰী তথা অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহৰ তথ্যৰাজি সন্নিৱিষ্ট কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভাত সকলোৱে ডায়েট শিৱসাগৰৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লৈছে। এগৰাকী শিশুক উপযুক্ত শিক্ষা দীক্ষাৰে শিক্ষিত কৰি প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ মূল কাণ্ডাৰী হৈছে শিক্ষাগুৰুসকল। প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰি শিক্ষা জীৱনৰ সামৰণি পৰালৈকে আনুষ্ঠানিক ব্যৱস্থাটোত শিক্ষাৰ্থীসকল বহুসংখ্যক শিক্ষকৰ সান্নিধ্যলৈ আহে। আমাৰ সকলোৰে জীৱনত এনে কিছু শিক্ষাগুৰু আছে যিসকলে আমাৰ মনত গভীৰভাৱে ৰেখাপাত কৰি যায়। বহু ক্ষেত্ৰত তেনে প্ৰিয় শিক্ষাগুৰুসকলক মুখেৰে এটি ধন্যবাদ দিয়া বা কৃতজ্ঞতা জনোৱা নহয়। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান শিৱসাগৰত প্ৰশিক্ষণৰত আৰু প্ৰশিক্ষণ গ্ৰহণ কৰি ওলাই যোৱা প্ৰশিক্ষাৰ্থীসকলে যাতে তেওঁলোকৰ প্ৰিয় শিক্ষকজনক পুনৰ মনত পেলাই তেওঁলোকৰ প্ৰতি অন্তৰৰ কৃতজ্ঞতা জনাব পাৰে, তাৰ উদ্দেশ্য আগত ৰাখিয়েই তেওঁলোকক প্ৰিয় শিক্ষাগুৰুসকলৰ বিষয়ে লিখিবলৈ দিয়া হৈছিল। প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰিয় শিক্ষাগুৰুজনৰ বিষয়ে লিখা অনুভৱসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা হৈছিল এখনি গ্ৰন্থ মোৰ প্ৰিয় শিক্ষাগুৰু। যোৱা 5 ছেপ্টেম্বৰ 2024 তাৰিখে শিক্ষক দিৱসৰ দিনা গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডায়েট শিৱসাগৰৰ আন এক উল্লেখযোগ্য কাৰ্য হৈছে বিদ্যালয়সমূহলৈ শৈক্ষিক সমৰ্থন আগবঢ়োৱা। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলে সন্মুখীন হোৱা সমস্যাসমূহ মণ্ডল কেন্দ্ৰ সমন্বয়কসকলে খণ্ড শৈক্ষিক গোটৰ পৰ্যালোচনা সভাত উত্থাপন কৰে। পিছৰ পৰ্যায়ত তেনে সমস্যাসমূহ জিলা শৈক্ষিক গোটৰ সভাত পৰ্যালোচনা কৰি সমাধান সূত্ৰ নিৰ্ণয় কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাও প্ৰস্তুত কৰা হয়। জিলা শৈক্ষিক গোটৰ পৰ্যালোচনা সভা প্ৰতি মাহতে ডায়েটসমূহত অনুষ্ঠিত হয়, য'ত শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক, বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ, ডায়েট শিৱসাগৰৰ অধ্যক্ষ আৰু শৈক্ষিক বিষয়াসকলে অংশগ্ৰহণ কৰে। অসমৰ বিভিন্ন ডায়েটসমূহৰ কাৰ্যকলাপ প্ৰদৰ্শন আদিৰ বুজ ল'বৰ বাবে তথা এক উমৈহতীয়া আলোচনা আৰু মত বিনিময়ৰ উদ্দেশ্যে SCERTৰ উদ্যোগত 2022 চনৰ পৰা কনচালটেটিভ মিট বা পৰামৰ্শদান বৈঠক অনুষ্ঠিত হৈ আহিছে। 2022 বৰ্ষত অনলাইন যোগে গুগল মিটৰ জৰিয়তে সম্পন্ন হোৱা এই বৈঠক 2023 আৰু 2024 বৰ্ষত অফলাইন যোগে গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত ডায়েটসমূহে নিজা উৎকৃষ্ট প্ৰদৰ্শনসমূহ
উপস্থাপন কৰিবলৈ সুযোগ লাভ কৰে। শেহতীয়াকৈ এই বৰ্ষত প্ৰতিযোগিতা আকাৰে অনুষ্ঠিত বৈঠকত ডায়েট শিৱসাগৰেও যোগ্যতাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। বিগত দিনত ডায়েট শিৱসাগৰে জিলাখনৰ বিদ্যালয় খণ্ড মণ্ডলসমূহলৈ আগবঢ়োৱা সমৰ্থনৰ স্বীকৃতিস্বৰূপে 2024 বৰ্ষৰ জুলাই মাহত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা আয়োজিত সভাত শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়। অধ্যক্ষ শ্ৰীযুত বিমান চন্দ্ৰ দত্তৰ নেতৃত্বত যোৱা বিষয়াসকলে SCERTৰ সঞ্চালক ডক্টৰ নিৰদা দেৱীৰ পৰা এই বঁটাটি গ্ৰহণ কৰে। এনে স্বীকৃতিয়ে স্বাভাৱিকতে নতুন উদ্যম আৰু কৰ্মপ্ৰেৰণা প্ৰদান কৰে। সাম্প্ৰতিক সময়ত বহুলভাৱে চৰ্চিত এটি বিষয় হৈছে তথ্য আৰু যোগাযোগ প্ৰযুক্তি, যাক চমুকৈ ICT বুলি কোৱা হয়। ডায়েট শিৱসাগৰৰ শিক্ষা প্ৰযুক্তি বিভাগটো এটা অন্যতম সক্ৰিয় বিভাগ। এই বিভাগৰ অধীনত প্ৰতিষ্ঠানত বিভিন্ন কাৰ্য সম্পাদন হৈ আহিছে। তাৰ ভিতৰত কিছু উল্লেখযোগ্য কাৰ্য হৈছে ডায়েট শিৱসাগৰত প্ৰতিবৰ্ষত সম্পন্ন হোৱা কাৰ্যকলাপসমূহ সামৰি বৰ্ষটোৰ শেষত একোটা ভিডিঅ' প্ৰস্তুত কৰা হয়। এনেধৰণৰ ভিডিঅ'ৰ যোগেদি ভৱিষ্যত দিনত প্ৰশিক্ষাৰ্থীসকলে স্মৃতি ৰোমন্থন কৰাৰো সুযোগ লাভ কৰে। তদুপৰি প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ খা খবৰ ডায়েট শিৱসাগৰৰ ফেচবুক একাউণ্ট আৰু ফেচবুক পেজত নিয়মিতভাৱে দিয়া হয়। ইয়াৰ যোগেদি সামাজিক মাধ্যম ব্যৱহাৰকাৰী প্ৰাক্তন প্ৰশিক্ষাৰ্থী, প্ৰাক্তন বিষয়া কৰ্মচাৰী আৰু অন্যান্য সকলৰ লগত এক ধাৰাবাহিক সম্পৰ্ক ৰক্ষা কৰাৰ পথ প্ৰশস্ত হয়। আমাৰ ফেচবুক একাউণ্ট ডায়েট শিৱসাগৰ, আমাৰ ফেচবুক পেজ ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডায়েট শিৱসাগৰ সোণাৰী, আমাৰ ইউটিউব চেনেল ডায়েট শিৱসাগৰ সোণাৰী, আমাৰ ৱেবছাইট dietshivsagar.org। ডায়েট শিৱসাগৰৰ তথ্য প্ৰযুক্তি বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা শ্ৰীযুতা দীপাৰাণী গগৈৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তৰ গণিতজ্ঞসকলৰ লগত অনলাইন যোগে প্ৰশিক্ষাৰ্থীসকলৰ মত বিনিময় কৰাৰ এক অনুষ্ঠান আয়োজন কৰা হৈছিল। তথ্য প্ৰযুক্তিৰ সহায়ত গুগল মিটৰ মাধ্যমত অনুষ্ঠিত উক্ত অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, IIT গুৱাহাটীকে ধৰি অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপকে অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানটিৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলে অভিজ্ঞ সমল ব্যক্তিসকলৰ পৰা গণিত শিক্ষণৰ বিভিন্ন দিশ সম্পৰ্কে জ্ঞান লাভ কৰাৰ লগতে শিক্ষক হিচাপে গণিতক কিদৰে আকৰ্ষণীয় বিষয় হিচাপে উপস্থাপন কৰিব লাগে তাৰো আভাস লাভ কৰিবলৈ সক্ষম হয়। কৰ্মব্যস্ততাৰ বাবেই হওক বা আন অসুবিধাৰ বাবেই হওক কায়িকভাৱে এই অনুষ্ঠান অনুষ্ঠিত কৰাটো সম্ভৱপৰ নাছিল যদিও আধুনিক প্ৰযুক্তিৰ সহায়ত কামটো সহজ হৈ পৰিছিল। ডায়েট শিৱসাগৰৰ তথ্য প্ৰযুক্তি বিভাগে এটি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তেনে পদক্ষেপৰ অংশ হিচাপে এই প্ৰতিষ্ঠানত আৰম্ভণি বৰ্ষৰ পৰা অধ্যয়ন কৰি যোৱা প্ৰাক্তন প্ৰশিক্ষাৰ্থীসকলৰ এটি প্ৰফাইল এলবাম এই বছৰৰ 7 মে তাৰিখে উন্মোচন কৰা হয়। এলবামটিত 2012-14 বৰ্ষৰ পৰা 2020-22 বৰ্ষৰ প্ৰশিক্ষাৰ্থীসকলক সামৰি লোৱা হৈছিল। 2012 বৰ্ষৰ পৰা অধ্যয়ন কৰি যোৱা প্ৰশিক্ষাৰ্থীসকলৰ তথ্যসমূহ সংগ্ৰহ কৰাটো বৰ সহজ কাম নাছিল, কিন্তু এনে কামো সহজ কৰি তুলিলে গুগল ফৰ্ম নামৰ তথ্য প্ৰযুক্তিৰ আহিলাবিধে। গুগল ফৰ্মৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলৰ তথ্যসমূহ একত্ৰিত কৰি তাক এলবাম আকাৰে সজাই ডিজিটেল পদ্ধতিৰে উন্মোচন কৰাৰ লগতে ছপা আকাৰতো প্ৰকাশ কৰি উলিওৱা হৈছে। এলবামটিত কেৱল প্ৰাক্তন প্ৰশিক্ষাৰ্থীসকলৰ তথ্যই সন্নিৱিষ্ট হৈ থকা নাই, বৰঞ্চ এক বিহংগম দৃষ্টিত ডায়েট শিৱসাগৰক উপস্থাপন কৰা হৈছে। অনুষ্ঠানটিৰ ভিডিঅ'ৰ লগতে এলবামটিৰো এটি ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ কৰা হৈছে।
প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকল বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেওঁলোকৰ প্ৰতিভাসমূহক সঠিক দিশত পৰিচালনা কৰি উৎপাদনমুখী কাৰ্যত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে কৰ্মশিক্ষা বিভাগে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে। এই বিভাগৰ তত্ত্বাৱধানত প্ৰশিক্ষাৰ্থীসকলে থলুৱাভাৱে সহজে উপলব্ধ উপকৰণসমূহৰ দ্বাৰা ফুলৰ থোপা, বটল কঢ়িওৱা মৰাপাটৰ মোনা, দেৱাল চিত্ৰ, টেবুল ক্লথ, গাৰুৰ গিলিপ, ৰুমাল, বহা আসন আদি প্ৰস্তুত কৰি উলিয়ায়। এই সামগ্ৰীসমূহৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলাও প্ৰতিষ্ঠানত অনুষ্ঠিত কৰা হয়। প্ৰতিজন ব্যক্তিয়ে কম বেছি পৰিমাণে অনুভূতিপ্ৰৱণ আৰু কল্পনাপ্ৰিয়। কলাসুলভ সৃজনীশীলতাৰ সমাহাৰ ঘটাই যিকোনো ব্যক্তিয়ে নান্দনিক সৃজন কৰিব পাৰে। ডায়েট শিৱসাগৰৰ কলা শিক্ষা বিভাগৰ উদ্যোগত প্ৰশিক্ষাৰ্থীসকলে স্থিৰ চিত্ৰ অংকন, চৌপাশৰ সামগ্ৰীসমূহেৰে বিষয়ভিত্তিক চিত্ৰ অংকন, মুকলি পৰিৱেশত চিত্ৰ অংকন, শিলত চিত্ৰ অংকন, কেনভাছ প্ৰস্তুতকৰণ আৰু ক্লে মডেলিং, পিঁয়াজ, আলু আদিৰ চাপেৰে চিত্ৰ অংকন কৰি লাগতিয়াল বহুতো সামগ্ৰী অতি উৎসাহেৰে তৈয়াৰ কৰি উলিয়ায়। এইদৰে সুন্দৰৰ সাধনাত ব্যস্ত প্ৰশিক্ষাৰ্থীসকলৰ হাতৰ পৰশত সৃষ্টিসমূহ মূৰ্তমান হৈ উঠে। ডায়েট শিৱসাগৰত সম্পন্ন হোৱা অন্যান্য কাৰ্যসমূহ এনেধৰণৰ। প্ৰতিষ্ঠানলৈ প্ৰতিবছৰে নৱাগত হিচাপে আগমন ঘটা প্ৰশিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰা হয় চিনাকি পৰ্ব বা ইণ্ডাকশ্যন প্ৰগ্ৰেম। এই অনুষ্ঠানত নৱাগতাসকলক প্ৰতিষ্ঠানৰ নীতি নিয়ম, শিক্ষাৰ শেহতীয়া ধাৰা সম্পৰ্কে অৱগত কৰা হয়। এই অনুষ্ঠানত নৱাগতাসকলক প্ৰতিষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে পুৰণি প্ৰশিক্ষাৰ্থীসকলৰ লগত চা চিনাকি হৈ মত বিনিময় কৰাৰো সুবিধা প্ৰদান কৰে। নৱাগতাসকলৰ বাবে প্ৰতিষ্ঠানৰ পৰিৱেশটো সহজ আৰু আনন্দময় কৰি তুলিবৰ বাবে এনে অনুষ্ঠান অপৰিহাৰ্য। 2-3 দিনীয়াকৈ অনুষ্ঠিত এই চিনাকি পৰ্ব অনুষ্ঠানৰ পাছতেই নৱাগতাসকলক আনুষ্ঠানিকভাৱে স্বাগতম জনাবৰ বাবে নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয়। শৈক্ষিক বিষয়াসকলৰ তত্ত্বাৱধানত পুৰণি প্ৰশিক্ষাৰ্থীসকলে নানাৰঙী কাৰ্যসূচীৰে নতুন প্ৰশিক্ষাৰ্থীসকলক প্ৰতিষ্ঠানলৈ স্বাগতম জনায়। নৱাগতাসকলক আদৰণি জনোৱাৰ দৰে প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰা প্ৰশিক্ষাৰ্থীসকলক বিদায় জনাবৰ বাবে আয়োজন কৰা হয় বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ। প্ৰশিক্ষাৰ্থীসকলক অনাগত দিনত একোজন উপযুক্ত শিক্ষক হোৱাৰ বাবে শুভকামনা জনাই উলহ মালহেৰে বিদায় জনোৱা হয়। প্ৰশিক্ষাৰ্থীসকলৰ মাজত নিহিত হৈ থকা প্ৰতিভাসমূহক প্ৰকাশৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিবৰ বাবে প্ৰতি বছৰে ডায়েট সপ্তাহৰ আয়োজন কৰা হয়। ডায়েট সপ্তাহ হৈছে এনে এক অনুষ্ঠান য'ত প্ৰতিযোগিতাৰ মনোভাৱেৰে প্ৰশিক্ষাৰ্থীসকল শ্ৰেষ্ঠত্ব অৰ্জনৰ যুঁজত অৱতীৰ্ণ হয়। ডায়েট সপ্তাহ নিয়াৰিকৈ অনুষ্ঠিত কৰিবৰ বাবে প্ৰশিক্ষাৰ্থীসকলৰ মাজত কিছুমান দল গঠন কৰি দিয়া হয় আৰু ইয়াৰ জৰিয়তে সহযোগিতা, নেতৃত্ব, দলীয় উদ্যম আদি গুণাৱলীও স্বতঃস্ফূৰ্তভাৱে বিকশিত হৈ উঠে। সপ্তাহজোৰা কাৰ্যসূচীৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰাৰ লগতে ডায়েট সপ্তাহৰ শ্ৰেষ্ঠ দলক চলন্ত ট্ৰফি আৰু মানপত্ৰৰে স্বীকৃতি প্ৰদান কৰা হয়।
মই ইয়াত বহি মোক আনকচোন পতি মোক কোনো নাটানে মোক আনকচোন ডায়েট শিৱসাগৰত অতি উলহ মালহেৰে গণৰাজ্য দিৱস স্বাধীনতা দিৱস পালন কৰা হয়। এনেবোৰ অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে দেশপ্ৰেমমূলক গীত নৃত্য পৰিৱেশন কৰাৰ লগতে বিবিধ কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠান দুটি আকৰ্ষণীয় কৰি তোলে। প্ৰতিষ্ঠানত পালন কৰা আন এক পৰম্পৰাগত অনুষ্ঠান হৈছে সৰস্বতী পূজা। সেইদিনা প্ৰশিক্ষাৰ্থীসকলে বাগদেৱী সৰস্বতীৰ পূজা অৰ্চনাৰে মুখৰিত কৰি তোলে প্ৰতিষ্ঠানৰ বাকৰি। এইবোৰৰ উপৰি সময়ে সময়ে চৰকাৰৰ পৰা অহা নিৰ্দেশনা অনুসৰি ফিট ইণ্ডিয়া সপ্তাহ, মহাকাশ দিৱস, বিশ্ব পৰিৱেশ দিৱস, শিক্ষা সপ্তাহ আদিৰো আয়োজন কৰা হয়। ডায়েট শিৱসাগৰে বিদ্যায়তনিক দিশৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ সহবিদ্যায়তনিক দিশটোৰ বিকাশৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছে। সহবিদ্যায়তনিক কাৰ্যকলাপসমূহ পৰিচালনাৰ বাবে প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা গঠিত একোটা দল আছে। সেই দলসমূহে পুৱাৰ প্ৰাতঃসভা অনুষ্ঠিত কৰাৰ পৰা আৰম্ভ কৰি নৃত্য, গীত, তৰ্ক, কুইজ আদিৰ দৰে সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ অনন্য সৃষ্টিশীল প্ৰদৰ্শনেৰে প্ৰতিষ্ঠানখনি উজ্জীৱিত কৰি ৰাখিছে। ডায়েট শিৱসাগৰে জিলাখনৰ শিক্ষাৰ্থীসকলৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী, যোগ শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে শিশু বৈজ্ঞানিক প্ৰদৰ্শনী, যোগ অলিম্পিয়াড আদিৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি আহিছে। জিলা পৰ্যায়ত এনে অনুষ্ঠানসমূহত শ্ৰেষ্ঠত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় পৰ্যায়তো উৎকৃষ্ট ফলাফলেৰে জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰতিখন ডায়েটে নিৰ্দিষ্ট জিলাখনৰ শৈক্ষিক মানৰ উন্নয়ন ঘটাই সমগ্ৰ অসমৰ শিক্ষাখণ্ডলৈ এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। ডায়েটসমূহৰ মাজত শৈক্ষিক সাংস্কৃতিক দিশৰ লগতে আনুষংগিক দিশসমূহৰ বিষয়ে মুকলিকৈ ভাৱৰ আদান প্ৰদান কৰাৰ উদ্দেশ্যে সময়ে সময়ে আন্তঃ ডায়েট ভ্ৰমণৰ কাৰ্যসূচী হাতত লোৱা হয়। তেনে ভ্ৰমণৰ অংশস্বৰূপে যোৱা বছৰৰ ডিচেম্বৰ মাহত ডায়েট কামৰূপ আৰু চলিত বছৰৰ আগষ্ট মাহত ডায়েট ডিব্ৰুগড়ৰ শৈক্ষিক বিষয়া আৰু প্ৰশিক্ষাৰ্থীৰ দুটি দলে ডায়েট শিৱসাগৰ ভ্ৰমণ কৰি সন্তুষ্টি প্ৰকাশ কৰে। এনে ভ্ৰমণে ডায়েটসমূহৰ মাজৰ সম্পৰ্কৰ বান্ধোন অধিক সুদৃঢ় কৰিব বুলি আশা কৰিব পাৰি। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ ভিডিঅ'টি উপভোগ কৰি আপোনালোকে ভাল পালে। ডায়েট শিৱসাগৰৰ বিষয়ে অধিক তথ্যৰ বাবে আপোনালোকে আমাৰ ৱেবছাইট চাব পাৰে। শেষত আপোনালোক সকলোলৈকে সাদৰ কৃতজ্ঞতা জনাই বিদায় লৈছোঁ। ধন্যবাদ।